Tanise biti galang marat sikan dakse sikaga sai darabacce tanise sekai kampunna komentulanka তোমালোকে ভিডিঅ'টো চাই নিশ্চয় গম পাইছে ভিডিঅ'ৰ ৰিজন কি কাৰণত বনাইছে একচুৱেলি আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত যিমানখিনি কাম কৰিব আহে বা কাম কৰি আছে কিছুমান 5-6 বছৰ হ'ল কিছুমান এবছৰ হ'ল কিছুমান হেমাহ হ'ল হয়নে নহয় ময়ো বাহিৰত থকা 6 বছৰ হ'ল 6 বছৰ দিন ধৰি মই দেখি আছো দেই নিজ চকুৰে দেখি আছো অয়ো কৈছো আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰি আছে আন্টি ফোনৰে কাম কৰা নাই ইয়াত ঘৰত কাম কৰি আছে গম পাইছানে ঘৰখন চলাব লাগিব কষ্ট কৰি আছে আমাৰ অসমৰ ইণ্ডাষ্ট্ৰি এৰিয়া নাই কোম্পানী নাই এইকাৰণে অসমৰ ল'ৰা ছোৱালী বাহিৰত আহি কাম কৰি আছে কিছুমান ডেলিভাৰী কৰি আছে কিছুমান আৰবান কোম্পানী বা কিছুমান হোটেল লাইনত কিছুমান সিকিউৰিটি লাইনত কিছুমান গাড়ী ড্ৰাইভাৰ এনেধৰণত মানে নিজৰ বিভাগত কাম কৰি আছে দেই বাহিৰত মানে ঘৰখন চলাবৰ কাৰণে এটকা দুটকা কামানি কৰিবৰ কাৰণে বাহিৰত কষ্ট কৰি আছে অসমৰ মানুহে বা মা দেউতা বা গাঁৱৰ মানুহে বুজি নাপায় আৰু গম নাপায় তেওঁলোকে আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত যে আছে কিমান কষ্টত কিমান ভয়ত কাম কৰি আছে তেওঁলোকে একো গম পোৱা নাই দেই আৰু আমাৰ অসম চৰকাৰেও ভালদৰে গম পোৱা নাই আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়াত দিনে বছৰে মাহে চৰাই চিৰিকটি মৰা নিচিনাকে ইয়াত মৰি আছে গম পাইছানে চিকিউৰিটি লাইনত কিছুমান মানুহে মানে মদ বাংকাই আহি কাজিয়া হয় তেওঁলোকে থাকে লৈ তোক ৰাস্তাত পিটিম এন কয় সঁচাকে তেওঁলোকে ৰাস্তাত মানে থাকে আৰু অকলে গ'লে আৰু তাক পিঠে আঠ কাটি দিয়ে ডিঙি কাটি দিয়ে দেই আৰু কিছুমান ডেলিভাৰীৰ লগতো কাজিয়া হয় ডেলিভাৰী ল'ৰাবিলাকৰ লগতো তেওঁলোকক মানে ট্ৰাক দি খুন্দিয়াই মৰাই দিয়ে গাড়ী দি খুন্দিয়াই দিয়ে এওঁতক কাটি দিয়ে ডিঙি কাটে আঠ কাটে এনেধৰণৰ মানে বাহিৰৰ পৰিস্থিতি আমাৰ অসমৰ ল'ৰা ছোৱালী মানে চৰাই চিৰিকটি মৰা নিচিনাকে মৰি আছে দেই বহুজন মৰিছে মই দেখিছো 6 বছৰ দেখিছো অয়ো কৰিছো মই নিজ চকুৰে দেখিছো নিজৰ হাতেও চুই চাইছো মই মানে ভাবিছো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মানে অসমতে থাকি উপাৰ্জন কৰিব পাৰিব লাগে আমাৰ অসম চৰকাৰক মোৰ অনুৰোধ মই আজোৰ কৰি কৈছো দিনে আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত মৰি আছে মই হিমন্ত মামালৈ আজোৰ কৰিছো আৰু আমাৰ অসম চৰকাৰলৈ অনুৰোধ কৰো আমাৰ অসমতো ইণ্ডাষ্ট্ৰি এৰিয়া বা ডাঙৰ কোম্পানী থাকিব লাগে আমাৰ অসমৰ ল'ৰা ছোৱালী অসমতে থাকি উপাৰ্জন কৰিব পাৰিব এটকা দুটকা বাহিৰত গৈ যাতে কষ্ট কৰি মৰিব নালাগে বয়ত কাম কৰিব নালাগে ঘৰখন চলাবৰ কাৰণে বাহিৰত যাতে মৰিব নালাগে চৰাই চিৰিকটিৰ দৰে মোৰ অনুৰোধ হিমন্ত মামালৈ আৰু অসম চৰকাৰলৈ আৰু মই দেখিছো হায়দৰাবাদে নহয় বেংগলোৰে নহয় বা মুম্বাইয়ে নহয় চেন্নাইয়ে নহয় বেংগলোৰে নহয় চব জেগাত এনেকুৱা পৰিস্থিতি দিনে অপথাৰে বা মাহে বছৰে আমাৰ অসমৰ ল'ৰা ছোৱালী মৰি আছে চৰাই চিৰিকটিৰ দৰে মই এইকাৰণে অসম চৰকাৰ অনুৰোধ কৰিছো আৰু মই হিমন্ত মামালৈ অনুৰোধ কৰিছো আপুনি আমাৰ অসমত ইণ্ডাষ্ট্ৰি এৰিয়া আৰু কোম্পানী ডাঙৰ কোম্পানী আমাৰ অসমতো বঢ়াই দিব তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালী যাতে জীৱন বৰবাদ নহয় অসমতে বহি কাম কৰিব পাৰিব বাহিৰ দেশত মানে কাম কৰিবলৈ কাম বিচাৰি যাবলৈ দৰকাৰ নাই অসমত থাকিলে মোৰ অনুৰোধ মিচিং ৰেগাম হিৰৈ জয় আই অসম